হে গাইজ কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম কৰিলোঁ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ ডিসকাস কৰিব গৈ আছোঁ য'ৰ কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰত থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক সেনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিৰ পৰা আপডেট দি থাকোঁ আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আবেদন কৰিব পাৰিব আজি আপোনালোকৰ বিছলাৰী কোম্পানীৰ ভেকেন্সি আহিছে বিছলাৰী বুলিয়ে নহয় ভাল কোম্পানী অৰ্গেনাইজেশ্যনৰ ভেকেন্সি আছে ভিডিঅ'টো সম্পূৰ্ণ চাওক যাতে বস্তুখিনি ভালদৰে বুজি পায় সো বিছলাৰী কোম্পানী আছে যোৱাকালি আহিছিল জুৱেলাৰী শ্বৰুমৰ ভেকেন্সি টানিক্সৰ পৰা এটা টাইটেন কোম্পানীৰ আণ্ডাৰতে হয় যদি আবেদন কৰে আবেদন কৰিব পাৰে চকলেট কোম্পানী ভেকেন্সি চলি আছে অল আছাম প্ৰাইভেট জব ভেকেন্সি চলি আছে ফ্ৰণ্ট অফিচ দিল্লী পাব্লিক স্কুল আছাম প্ৰাইভেট জব ভেকেন্সি 2023 চলি আছে এইবোৰ উজ্জীৱন স্মল ফাইনেন্স বেংক এয়াৰপৰ্টৰ ভেকেন্সি সো বহুত ভেকেন্সি ডেইলি বেচিছত আহিয়ে থাকে সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাই যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ বিছলাৰী কোম্পানীৰ আহিছে বেতন বা চেলাৰী হ'ব 16000 এপ্লাই কৰিব পাৰিব 8 ঘণ্টা ডিউটি হ'ব বিছলাৰী কোম্পানীৰ চাকৰি অসমত সম্পূৰ্ণ ভিডিঅ'টো চাওক তেতিয়াহে বস্তুখিনি ভালদৰে বুজি পাব প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে ডিপ্লোমা ইঞ্জিনিয়াৰ ট্ৰেইনিৰ কাৰণে ভেকেন্সি কোৱালিফিকেশ্যন ডিপ্লোমা অৰ ডিগ্ৰী ইন কেমিকেল ইঞ্জিনিয়াৰিং আছাম আৰু এংগাৰৰ কাৰণে আহিছে আৰু আপোনালোকৰ ফ্ৰেছাৰ্ছে পাৰিব কিউসি পেইন্টিং ডিপাৰ্টমেন্ট হ'ব পাঁচটা ভেকেন্সি আছে 24055 रुपीस এটা পাব আপোনালোকৰ স্যালাৰি আৰু যোনে ইন্টাৰেষ্ট ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে 26 ডিসেম্বৰৰ ভিতৰত হেমতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে আপোনালোক জনোৱা হ'ব ভেকেন্সি নৰ্থ ইষ্ট মিলিটাৰী স্কুল বিজনীপুৰ ভেকেন্সি ৰিকুৱাৰ্ড স্কুল কোঅৰ্ডিনেটৰ কোৱালিফিকেশ্যন বা অৰ্হতা গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট উইথ প্ৰফেশন ইন কম্পিউটাৰ শুড হেভ নলেজ অফ অফিস ম্যানেজমেন্ট স্যালাৰি নেগোশিয়েবল উইথ ফ্ৰী ফুড এণ্ড একমডেশ্যন ইমেইল আইডি দি আছে কণ্টেক্ট নম্বৰ দি আছে 26 ডিসেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব Vacancy application are invited for the following post in a reputed group of institute in Guwahati associate and assistant professor vacancy qualification MBA in nature fulfilling UGC norms with NEET SLET PhD preference diabo email ID di ase 27 December ভিতৰত আবেদন কৰিব পাৰে vacancy আপোনালোকৰ আহিছে IHR required sonologist full time part time fetal medicine specialist passport অভিজ্ঞতা থকা ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে 28 ডিসেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে ভেকেন্সি আপোনালোকৰ আহিছে আৰ্জেন্টলি ৰিকুৱাৰ্ড ত্ৰিপুলা বেম্বু এণ্ড কেন ডেভেলপমেন্ট চেণ্টাৰ গুৱাহাটী অফিচ ফৰ লাইভলিহুড প্ৰজেক্ট মাৰ্কেটিং মেনেজাৰৰ এটা আছে এটো কাৰণে এমবিএ কৰা হ'ব লাগিব প্ৰগ্ৰাম কোঅৰ্ডিনেটৰৰ দুটা আছে এটো কাৰণে কোৱালিফিকেশ্যন বা অৰ্হতা গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু প্ৰগ্ৰাম মেনেজাৰৰ এটা আছে MSW অৰ্থাৎ মাস্টাৰ্স অফ সোশ্যাল ওয়েলফেয়ার বা মাস্টার্স অফ আর্টস অর্থাৎ MA কৰা হৈ আছে যদিও একেটা পোষ্টৰ কাৰণে আবেদন কৰিব পাৰে যেহেতু তিনিটা পোষ্ট আছে একেলগে যদি ইমেইলটো কৰিলে বুজি নাপাব কোনটো পোষ্টৰ আবেদন কৰিছে এটা মেনশন কৰিহে ইমেইল কৰিক তেতিয়াহে বস্তুখিনি বুজি পাব এইটো বুলিয়ে নহয় সব জবত যাতে ইমেইলত সাবজেক্টত মেনশন কৰিলে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে ভেকেন্সি আপোনালোকৰ আহিছে ফিমেল টেলিকলাৰ এটো কাৰণে ইংলিশ আৰু হিন্দী ফ্লুয়েন্সি হ'ব লাগিব আৰু NICIB এডুকেশনৰ পৰা আহিছে কোৱালিফিকেশ্যন মেনশন কৰা নাই কিন্তু HS বা গ্ৰেজুৱেট হলে আবেদন কৰিব পাৰিব লাগে বা ফোন কৰি হুডি লব 26 ডিসেম্বৰৰ ভিতৰত ভেকেন্সি আপোনালোকৰ আহিছে এপ্লিকেশ্যন আৰ ইনভাইটেড ইন দা ফলোইং পজিশন ইন ৰয়েল ইংলিশ স্কুল গৈৰামাৰী প্ৰিন্সিপাল 30000 পৰা 40000 দিয়া হ'ব 5 বছৰ অভিজ্ঞতা লাগিব প্ৰিন্সিপাল হিচাপে কাম কৰা পোষ্ট গ্ৰেজুৱেচন টিচাৰ অৰ্থাৎ PGD কাৰণে 10000 to 15000 সাবজেক্ট কেটা হল ইংলিশ সোশ্যাল ষ্টাডিজ সায়েন্স Mathematics Hindi এটো কাৰণে মিনিমাম 5 বছৰ অভিজ্ঞতা হ'ব লাগিব PGD কাৰণে আৰু প্ৰিন্সিপালৰ কাৰণে 5 বছৰ সো দুটাৰ কাৰণে আপোনালোকৰ একে অভিজ্ঞতাখিনি লাগিব কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে ভেকেন্সি আপোনালোকৰ আহিছে we are looking for the position of executive human resource for PVR Inox Limited এটা সিনেমা হলৰ পৰা আহিছে গুৱাহাটীৰ কাৰণে ইমেইল আইডি দি আছে কোৱালিফিকেশ্যন MBA কৰা হলে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব বা গ্ৰেজুৱেটৰ যদি হিউমেন ৰিসোৰ্স কৰা হয় দিতে পাৰিব কিন্তু MBA যদি কৰা হয় এটা চাকৰিৰ কাৰণে পাৰফেক্ট আৰু 25 ডিসেম্বৰৰ ভিতৰত আবেদন কৰি দিব পাৰিব ভেকেন্সি আপোনালোকৰ আহিছে যোনটো আপোনাৰ ৰখি আছিল বিছলাৰী কোম্পানীৰ ভেকেন্সি to urgently required opening in CSD manufacturing unit of Bislary
ৰোল হ'ব আপোনালোকৰ এক্সিকিউটিভ কিউএ মানে কোৱালিটি এছিষ্টেণ্ট চাগে 2 বছৰ অভিজ্ঞতা মিনিমাম লাগিব যোৰহাট লোকেশ্যনৰ কাৰণে সেকেন্ড ভেকেন্সি কেমিষ্ট কাম মাইক্ৰোবায়োলজিষ্ট এটা পানী চানি চেক কৰা মাইক্ৰোবায়োলজিষ্ট মানে মাইক্ৰো বস্তুবোৰ বিচাৰে আৰু বায়োলজি কৰে এইটো মাষ্টাৰ্ছ কৰা আছে আবেদন কৰিব পাৰিব বা গ্ৰেজুৱেট যদি হৈছে তৃতীয় পাৰিব 2 বছৰ অভিজ্ঞতা লাগিব যোৰহাট লোকেশ্যনৰ কাৰণে ইমেইল আইডি দি আছে এপ্লাই কৰি দিব পাৰে কোনটা পোষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিয়ে যেন ভেকেন্সি ইকম এক্সপ্ৰেছৰ পৰা আহিছে উই আৰ হায়াৰিং ফ্ৰেছাৰ্ছ গ্ৰেজুৱেট মাষ্টাৰ্ছ এক্ৰছ North East 7 state এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশন BBA বা MBA BTech কৰা হল জয়নিং লুকিং ফৰ ইমিডিয়েট জয়নিং ইমেইল আইডি দি আছে 26 ডিসেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা আপোনাক জনোৱা হ'ব স্যালাৰি অফেন ফৰ ডিসকাশন উইল বি অফাৰ্ড অন কোম্পানী পেৰলত স্যালাৰিটো পাব কন্টেক্টখিনি কৰি ল'ব পাৰে নিজে তাৰ পিছত ইন্টাৰভিউ কাৰণে যদি আপোনাক মাতে ইন্টাৰভিউলৈ গলে হল ইন্টাৰভিউ যদি ভালে চাকৰিটো পাই যাব নেভিগেন্সি আপোনাক কোম্পানীৰ নামটো দিয়া নাই কিন্তু এখন হোটেলৰ পৰা আহিছে থাকে লোকেশ্যন হনাৰী চৰাইডৰ নিয়াৰ ফজো ষ্টেচন আৰু ইকেটা ভেকেন্সি আছে ফ্ৰন্ট অফিস এছ'চিয়েট এটাখন প্ৰেফাৰেন্স দিব মেল ফিমেল বট বেল বয় ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স সবে পাৰিব ফুড আৰু বেভাৰেজ মেনেজাৰ ফ্ৰেছাৰ্ছ পাৰিব এক্সপেৰিয়েন্স পাৰিব হাউচকিপিং এছ'চিয়েট ৰুম এটেন্ডেন্ট পাব্লিক এৰিয়া ক্লিনাৰ ইনভেন্টৰী পাৰ্সন আৰু ফ্ৰন্ট অফিস এছ'চিয়েটৰ কাৰণে গ্ৰেজুৱেট বেল বয়ৰ কাৰণে 10 পাছ 12 পাছ আৰু বেভাৰেজ আৰু এটো ফুড সার্ভিসৰ কাৰণে আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেট আৰু কিচেন কুক চেফ এইবোৰ কাৰণে আপোনালোক জানিব লাগিব যেনেকুৱা ইণ্ডিয়ান কুজিন জানিব লাগিব ৰান্ধিব মেইনলি এছএমএছ অথেন্টিক ফুড যোনে যদি ইন্টাৰেষ্ট ইমেইল আইডি তলত দি আছে যোগাযোগখিনি কৰিব পাৰে 26 ডিসেম্বৰৰ ভিতৰত কোনটা পোষ্ট আবেদন কৰিছে মেনশ্যন এটা কৰিব নাপাহৰে সো ফাইনালি মানে যদি ভিডিওটো চাই ভাল লাগে ভিডিও লাইক কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে হিয়তৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকক আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কৰি থব যাতে এনেকুৱা ভাল প্ৰাইভেট জব আপডেটবোৰ আগলৈ পাই থাকে আজিলৈ মানে